কৃষ্ণ অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোপালাতা সত্ৰ বৰখেলীয়া ভক্ত সমাজৰ অহা ২৬ আৰু ২৭ মাৰ্চ বৃহস্পতি আৰু শুক্ৰবাৰে হাতীবান্ধাস্থিত শ্ৰী শ্ৰী গোপালাতা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশন ভাগি অনুষ্ঠিত কৰিব বিচৰাইছে। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা গোপালাতা সত্ৰ বৰখেলীয়া সত্ৰ সমাজৰ ভক্তবান ৰাইজক আহ্বান জনাম যে আহক ওদালগুৰি জিলালৈ আপোনালোক সকলোৱে আৰু ২৬ আৰু ২৭ মাৰ্চ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচী অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰক। কাৰণ ওদালগুৰি জিলাৰ বিশেষ তৎপৰতা আৰু দৰং জিলাৰ সহযোগত এই অধিৱেশন ভাগি হ'বলৈ গৈ আছে। গতিকে এটা পুৰণি সুঁৱৰিয়ে এক নতুনৰ আলোকযাত্ৰাৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে এই অনুষ্ঠান ভাগিত আপোনালোক সকলোৱে আহি আপোনালোকৰ পদধূলিয়ে আমাৰ অনুষ্ঠান ভাগিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে পুনৰ আহ্বান জনাইছোঁ বৰখেলীয়া ভক্ত সমাজৰ সমূহ ৰাইজক যে আহি আমাৰ অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰে যেন। কৃষ্ণ অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোপালাতা সত্ৰ বৰখেলীয়া ভক্ত সমাজৰ অহা ২৬ আৰু ২৭ মাৰ্চ বৃহস্পতি আৰু শুক্ৰবাৰে হাতীবান্ধাস্থিত শ্ৰী শ্ৰী গোপালাতা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশন ভাগি অনুষ্ঠিত কৰিব বিচৰাইছে। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ